মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 426 সংখ্যক তিৰুভাৱ তিথি আৰু কৈৱৰ্ত তোলা শ্ৰী শ্ৰী দামোদৰ দেৱ নামঘৰৰ প্ৰাক শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি। হাজো ৰাজচক্ৰৰ অন্তৰ্গত কৈৱৰ্ত তোলাত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 426 সংখ্যক তিৰুভাৱ তিথি আৰু হাজো কৈৱৰ্ত তোলা শ্ৰী শ্ৰী দামোদৰ দেৱ নামঘৰৰ প্ৰাক শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। জানিব পৰা মতে 2024 বৰ্ষৰ চলিত মাহৰ 8, 9, 10 মেত বিস্তৃত কাৰ্যসূচীৰে প্ৰাক শতবৰ্ষ অনুষ্ঠান বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অসমৰ কেইবাগৰাকীও জনপ্ৰিয় নাগাৰা নামৰ কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। অনুষ্ঠানৰ স্মৃতি ৰক্ষাৰ্থে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হ'ব বুলিও উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। স্মৃতি গ্ৰন্থৰ বাবে গাঁওবাসীৰ আলোকছবি গ্ৰহণৰ দৃশ্য আজি লোৱা হয় আৰু অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। হয়, মই আপোনালোকক আজি বহাগ বিহুৰ আজি গৰু বিহু, এই গৰু বিহুত সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 426তম তিৰুভাৱ তিথি আগন্তুক 25, 26, 27 বহাগ আৰু ইংৰাজীৰ 8, 9, 10 মে। গতিকে এই উপলক্ষে এইবেলি আমাৰ প্ৰাক শতবৰ্ষ নামঘৰৰ আমি প্ৰাক শতবৰ্ষ অনুষ্ঠান আমি আয়োজন কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ লগতে আমি সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰাৰ এটা প্ৰয়াস কৰিছোঁ। গতিকে স্মৃতি গ্ৰন্থত আমাৰ বিভিন্ন ধৰণৰ আমাৰ ফটো থাকিব, আমাৰ গোটেই কমিটি চাব কমিটি থাকিব, বিভিন্ন ধৰণৰ আমাৰ উপকমিটি, এই উপকমিটিবিলাকৰ আমি গোটেই মানুহবিলাক মাতিছোঁ যাতে স্মৃতি গ্ৰন্থত আমাৰ এটা স্মৃতি ৰৈ যায়। তাৰ কাৰণে আমি গোটেইবিলাকক উপকমিটিবিলাকৰ মহিলাই হওক পুৰুষেই হওক আমি সকলোকে ইয়াতে মাতিছোঁ, মাতি তেখেতসকলৰ ফটো লৈছোঁ, ফটো লৈ স্মৃতি গ্ৰন্থত আমি এই ফটোবিলাক আমি প্ৰকাশ কৰিম। গতিকে আগন্তুক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাৰ অহা 25, 26 বহাগ আৰু আমাৰ 26, 27 বহাগ লগতে আমাৰ 8, 9, 10 মে এই 3 দিনৰ কাৰ্যসূচীত আপোনালোকৰ সকলো যাতে ৰাইজ আহি ধৰ্মীয় লোকসকল আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু আমাৰ এই অনুষ্ঠানটো যাতে কৃতকাৰ্যতা কৰাত আপোনালোকে সহায় কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি মই আজি আমাৰ হাজো কৈৱৰ্ত তোলা ৰাইজঘৰৰ হৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহাগ বিহুৰ আমি সকলোকে ওলগ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।